মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপুনি 8 পাছ বা 10 পাছ বা 12 পাছ কৰিছে তেতিয়াহ'লে আপোনাৰ বাবে আছে সুখবৰ, কিয়নো অসমত নতুনকৈ APDCL-ত চাকৰি পদ মুকলি হৈছে। ইয়াত মুঠ 5000টা পোষ্ট আছে। যদি আপুনি এলিজিবল হয় তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এই ভিডিঅ'ৰ মাধ্যমত মই কেনেদৰে এপ্লাই কৰিব লাগিব, এজ লিমিট কিমান লাগিব, কোৱালিফিকেশ্যন কি লাগিব মই সম্পূৰ্ণ আপোনাক দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু পাৰিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে মই ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক থৈছোঁ, এই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ইয়াত আছে APDCL ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ 5000 পোষ্ট ইন আছাম APDCL। ইয়াত ইভেণ্ট আছাম APDCL ৰিক্ৰুটমেণ্ট 2025 ডিপাৰ্টমেণ্টটো কি হ'ব? ডিপাৰ্টমেণ্ট অফ পাৱাৰ, ডিপাৰ্টমেণ্ট অফ আছাম। অৰ্গেনাইজেশ্যন APDCL, APGCL। এক্সাম কণ্টাক্ট বাই, এক্সাম কোনে কণ্টাক্ট কৰিব? SLRC। পোষ্ট আছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ ছায়াক। ভেকেঞ্চি আছে টোটাল 5K। এলিজিবিলিটি 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে কিন্তু ষ্টাৰ্ট ডেটটো ষ্টাৰ্ট হোৱা নাই, নটিফাইড চুন, আৰু লাষ্ট ডেটটো দিয়া নাই, 2 দিনৰ ভিতৰত দি দিব। এতিয়া মই আপোনাক দেখাম APDCL ৰিক্ৰুটমেণ্ট 2025 ডিটেইলছ। ইয়াৰ সম্পূৰ্ণ ডিটেইলছ মই আপোনাক এতিয়া দেখাম, তো ভিডিঅ'টো স্কিপ নকৰিব। ক'ত কি কোৱালিফিকেশ্যন লাগিব, কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব মই আপোনাক সম্পূৰ্ণ পঢ়াই শুনাম। ইয়াত আছে নেম অফ দ্য ৰিক্ৰুটমেণ্ট APDCL ৰিক্ৰুটমেণ্ট 2320টা পোষ্ট। নেম অফ দ্য ডিপাৰ্টমেণ্ট পাৱাৰ ডিপাৰ্টমেণ্ট আছাম। অৰ্গেনাইজেশ্যন আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL অৰ্থাৎ APDCL। নেম অফ পোষ্ট AAO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। তাৰপিছত অফিচ কাম ফিল্ড এছিষ্টেণ্ট লাইট ভেহিকল ড্ৰাইভাৰ ছায়াক। টোটাল পোষ্ট আছে 5000, গ্ৰেড 3 বা গ্ৰেড 4। এতিয়া আহিছে এপ্লিকেশ্যন ফিজ। যদি আপুনি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে 297 অৰ্থাৎ প্ৰায় 300 টকা দিব লাগিব। বেলেগ বেলেগ কাষ্টৰ কাৰণে বেলেগ বেলেগ মাচুল ধাৰ্য কৰি দিয়া হৈছে। এতিয়া আহিছে এজ লিমিট অৰ্থাৎ বা এজ ৰিলেক্সন। যদি আপুনি আপোনাৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ মাজত আছে তেনেহ'লে আপুনি অনলাইন আবেদন কৰিব পাৰিব। এতিয়া মই আপোনাক দেখাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ APDCL ৰিক্ৰুটমেণ্ট। কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব? এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AAOৰ কাৰণে লাগিব গ্ৰেজুৱেশ্যন পাছ, যিকোনো ইউনিভাৰ্চিটিৰ পৰা হ'ব পাৰে, উইথ 55% মাৰ্ক লাগিব। তাৰপিছত 3 মাহীয়া এটা কম্পিউটাৰ কোৰ্চৰ চাৰ্টিফিকেট লাগিব। তাৰপিছত আছে পে স্কেল, ইয়াৰ যিটো দৰমহাটো 16800 পৰা 60500লৈকে। ইয়াৰ গ্ৰেডটো আছে 8700। তাৰপিছত আছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে HS পাছ, যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব পাৰে। ইয়াৰো লাগিব 3 মাহীয়া এটা কম্পিউটাৰ চাৰ্টিফিকেট, মিনিমাম 3 মাহীয়া। ইয়াৰ টকাখিনি চেলাৰীখিনি তলত দিয়া আছে, পঢ়ি ল'ব। ইয়াৰ পিছত আছে লাইট ভেহিকল। ইয়াৰ কাৰণে লাগিব HLC পাছ, যদি আপুনি HLC পাছ কৰিছে, আৰু 2 ইয়াৰ প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ। যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে এইটো পদত আবেদন কৰিব পাৰিব। এতিয়া কেনেদৰে আবেদন কৰিব এইটো পঢ়ি ল'ব। তাৰপিছত মৰমৰ বন্ধু বান্ধৱীসকল, এনেধৰণৰ নতুন নতুন চাকৰিৰ আপডেট পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি লাইক এটা কৰি দিব। ধন্যবাদ।